গাখীৰৰ সলনি তেজ ওলাই মানে এইটো বাচ্চাটোৱে কি খায় এতিয়া গাখীৰ মানে এইটো কিনি খাব লাগে 20,000 এটা কেছ দিছোঁ নমস্কাৰ আপোনালোকক জনাইছিলোঁ যে ৰাতিপুৱা মই বিশ্বনাথৰ অভিমুখে গৈছিলোঁ আৰু বৰ্তমান একেত আহি উপস্থিত হৈছোঁ আৰু তাৰ মাজতে ফোনত গম পালোঁ যে এটা পৰিয়াল গুৱাহাটীৰ পৰা ৰাতিপুৱা 7 বজাতে আমাৰ কাকি আহি পাইছিলেহি বাট মই লগ নাপালোঁ তেওঁলোকক আৰু এতিয়া প্ৰায় ৰাতি 8:30 বাজিছে তো তেওঁলোক এখন স্কুলৰ বাৰাণ্ডাতে আছিল বোলে ৰাতি ক'ৰ পৰা আহিছে আপোনাক আমি উত্তৰ গুৱাহাটীৰ পৰা আহিছিলোঁ ক'লৈ আহিছিলে যজ্ঞ কাৰণে পাইছোঁ ইয়ালৈ আহিছিলে কিমান সময়ত আহিলে ৰাতিপুৱা আহিছিলে কিবা মোটামুটি 9টাত আহি পাইছোঁ আৰু তেখেতক লগ পোৱা নাই ন এতিয়া দাদা আমি আহি পাইছোঁ দাদা ওলাই গৈছে আচ্ছা আচ্ছা কি আছিলে আপোনালোকৰ মানে আপোনাৰ কেঞ্চাৰ হৈছিলে আপোনাৰ মিছেছ হয় নেকি হয় মোৰ পেটত হৈছে কেঞ্চাৰটো হয় কওকচোন মোৰ পেটত যে বিবৰুৱা কেঞ্চাৰ হস্পিটেলত চিকিৎসা কৰি আছোঁ হয় এতিয়া বৰ্তমান পইচা প্ৰব্লেমৰ কাৰণে চিকিৎসা কৰিব পৰা নাই নামটো কি আপোনাৰ মোৰ নাম নমি দাস ছাৰ এতিয়া তেখেতলোকে আমাৰ আহি তেখেতক লগ নোপোৱাৰ কাৰণে হাইস্কুলৰ বাৰাণ্ডাতে আছে এতিয়া বাৰু যজ্ঞজ্যোতিৰ পৰা আহি পোৱাহি নাই আহি পাবহি তেখেতলোকে ৰৈ আছে আপোনাৰ নামটো কি মোৰ নাম নাৰায়ণ দাস নাৰায়ণ দাস মানে তোমাৰ নাম কি নমস্কাৰ শ্ৰী দিতিস্মিতা দাস পঢ়ি আছা তুমি পঢ়ি আছোঁ কি শ্ৰেণীত পঢ়া 3rd ক্লাছ 7টা বাজিল তেখেত পাবহি বাৰু অকণমান ৰোৱা ধন্যবাদ হ'ব তেখেতে আহি কথা পাতিবহি মোক ফোন কৰিছোঁ আহি আছে বুলি ক'লে অকণমান ৰ'বলৈ দিছে আৰু মানে মোৰ দ্বাৰা আপোনালোক ক'ৰ পৰা আহিছিলে নমস্কাৰ মোৰ নাম নমি দাস আমি নৰ্থ গুৱাহাটীৰ পৰা আহিছোঁ নৰ্থ গুৱাহাটীৰ পৰা আহিছে নৰ্থ গুৱাহাটীৰ পৰা কি জেগা নৰ্থ গুৱাহাটী নৰ্থ গুৱাহাটী দৌলগোবিন্দ আপোনাৰ নাম নমি দাস আৰু আপোনাৰ নাম নাৰায়ণ দাস নাৰায়ণ দাস আৰু তোমাৰ নাম মাইনা নমস্কাৰ শ্ৰী দিতিস্মিতা দাস ধৃতিস্মিতা কেনেকুৱা কি অসুবিধা আছিল আপোনালোকৰ মোৰ পেটত কেঞ্চাৰ হৈছে বাচ্ছাটো তাত থাকোঁতে হৈছে ট্ৰিটমেণ্ট চলি আছে এতিয়া বৰ্তমান ৰখাই দিছোঁ মোৰ পইচা প্ৰব্লেমৰ কাৰণে হাজবেণ্ডটো হাজিৰা কৰে হয় যোগ্যতা দিব নকল কৰি কিনে আহিব আৰু আপোনাৰ ওচৰতে ৰাতিপুৱা আহিছিলোঁ আমি সোমবাৰে আহিছিলোঁ সোমবাৰে আহিছোঁ মানে আজি সোমবাৰ আজি সোমবাৰ মানে ৰবিবাৰে উঠিছোঁ গুৱাহাটীত কেইটা বজাত কেতিয়া উঠিছিলে গুৱাহাটীৰ পৰা আমি 5টাত উঠিছোঁ পাঁচটাতে উঠিছোঁ 5টা মানে 8টাত আছিল ৰাতি হয় ৰবিবাৰে আমি ৰাতিপুৱাই পাইছোঁ আৰু মানে কালি আপোনালোকে 5টা বজাৰ পৰা আজি আহি আছে আহি আছোঁ গুৱাহাটীৰ পৰা কাকিলৈকে এওঁলোক আহিছে আৰু কেঞ্চাৰ আছে বুলি কৈছে এইটো বস্তুটো মানে গাখীৰ নোলায় গাখীৰ নোলায় ওলাই গাখীৰৰ সলনি তেজ ওলাই মানে এইটো মানে খাব নোৱাৰে বাচ্চাটোৱে কি খায় এতিয়া গাখীৰ মানে এইটো কিনি খাব লাগে গাখীৰটো নাম নানোৱা 800 টকা ক'লে কি নাম তাৰ ৰাখিছে অমন দাস অমন দাস ল'ৰা কিমান দিন হৈছে বয়স 1 বছৰ 1 মাহ 1 বছৰ 1 মাহ হেল্ল' হাই বেটা handshake ya Handshake ya? handshake ya তাতে handshake ya kita handshake ya handshake ya হেণ্ডশ্বেক দিয়ে handshake ya dia handshake ya dia handshake ya হেণ্ডশ্বেক এটা দি dia handshake ya দিয়ে dia handshake di mana dia ফোন লাগি নাই dia handshake ya dia তুমি dia নিজে handshake di dia dia handshake ya আৰু জানা ছোৱালীজনী পঢ়া শুনা মানে এতিয়া মানে পঢ়া-শুনা কৰা নাই বুজাত কৰি আছে মানে তাই গ'লো মই ধৰি আছোঁ দৌৰি আছে পেলাই কিমান দিন হ'ল আপোনালোকৰ মোটামুটি 7 মাহ মান হ'ল মোটামুটি আৰু নিজৰ তাত মানে আৰু কমি আছে আৰু প্ৰতিবেদনলৈ যাব দিছে এইটো মাহতে যাব যাব দিছে দিছে ন আপোনালোকৰ কিবা মোবাইল মোবাইল কিমান নাই মোবাইল মোৰ নাম মোবাইল আছিলে বিক্ৰী কৰি দি থৈ কিনে আমি ইয়াতে একাউণ্ট নম্বৰ বা কিউ আৰ কিবা আছে নেকি নাই একো নাই আপোনালোকৰ এই কাৰ্ডখনে মোৰ তাতে য'ত মেডিকেল ট্ৰিটমেণ্ট চলে তেওঁলোকে তাতে ভৰাই কিবা কাগজ পাতি আনিছিলে তো ক'ত দেখাইছিলে আপোনালোকে যিবোৰৰ কেঞ্চাৰ হস্পিটেল মানে এইটো গভৰ্ণমেণ্টৰ পৰা ফ্ৰী নহয় নেকি নাই এইটো আপোনাৰ ফ্ৰী হয় আপোনাৰ ঠিক হৈ বস্তু কি হয় যদি আপোনালোকে বুজি পাই জনাবচোন মই কিন্তু ধৰিব পৰা নাই তেওঁলোকে এখন এনেকুৱা কাৰ্ড দেখাইছে আৰু কোন ডক্টৰে চাই আছে বৰষুণত আহিছিলোঁ গোটেইবিলাক এই আপদবিলাক এই বিজি গৈছে চব এই বস্তু হৈছে এই ডাঙৰ হৈ গৈছে এনেকুৱা জেগাত আছে কিহৰ কাৰণে হ'ল বুলি কৈছে এইটো গম নাপাওঁ এইটো মই লাইনৰ কাম কৰিছিলোঁ লাইনৰ কাম
কাৰেণ্টৰ কাম কৰে। আপোনালোকৰ ঘৰত ফেমিলি কোন কোন? মা দেউতা আছে মা দেউতা ক'ত থাকে আপোনালোকৰ? একেলগে খাওঁ মা দেউতাৰ নাম কি? অৰবিন্দ দাস আৰু ৰজনী দাস কণ্টিনিউ আৰু দিয়া গৈছে বেলেগত ক'ৰবাত কিবা সহায় পাইছে নেকি আৰু? জুবিন থাকিলে টেনশ্যন নহ'লে জুবিনদাক পুৰা দিয়ে মানে বেলেগ তেওঁলোকে মোৰ ভাগিনটো ব্ৰেইন কেঞ্চাৰ হৈছিল ব্ৰেইন হৈছে 7 বছৰ বাচ্চা তেওঁলোকে ট্ৰিটমেণ্ট কৰি আছে জুবিনে ঠিক কৰিছে চেক দিছে এবাৰ 10,000 টকা দিছে আমাৰ ভাতো চলাব লাগে ভাতো চলাব আনিছে দেখাই পায় মানে আপোনালোকে গম পাইছে জুবিন দা আমাৰ মাজত নাই যদিও তথাপিতো তেওঁ যিখিনি বহুতখিনি ভাল কৰ্ম কৰি গৈছে তাৰ মাজেৰে তেওঁলোক আমাৰ মাজত তেওঁ আমাৰ মাজত ভগৱান হিচাপে জীয়াই আছে আৰু সদায় থাকিব অসমবাসীৰ হৃদয়ত থাকিব তেওঁ। এতিয়া আৰু যাম বুলিয়ে ভাবিছিলো আপুনি পইচা নাই। পইচা নাইকিয়া মনটো কি যাবৰ কাৰণে পইচা নাই মই মোৰ খাদ্য অনুসাৰে তেওঁলোকক কিবা এটা সহায় কৰিম। $20,000 এটা কেছ দিছোঁ আৰু আমাৰ আপোনালোকে গমেই পায় বহু মানুহ আচলতে প্ৰত্যেক দিনাই আমাক যোগাযোগ কৰে সকলোকে যি পাৰোঁ ইনকামৰ পৰা কিবা এটা দিওঁ তো আপোনালোককো মই মোৰ ফালৰ পৰা যি পাৰিছোঁ কিবা এটা সহায় কৰিছোঁ যাতে আপোনালোকে সৎকামত ব্যৱহাৰ কৰে আৰু যিটো আপোনালোকৰ অসুবিধা হৈ আছে ঈশ্বৰক আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে বেমাৰটো সোনকালে ভাল হয় সোনকালে যাতে সুস্থ হয় ল'ৰা ছোৱালীকেইটাৰ মুখত যাতে হাঁহি ঘূৰি আহে যি পাৰিছোঁ দিছোঁ তাতে আপোনালোকে যাতে সন্তুষ্ট হয়। বাকী যদি কোনোবা ৰাইজে আপোনালোকক যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে মই কিবাকে আপোনালোকক যোগাযোগ কৰাবলৈ চেষ্টা কৰা বাৰু। হ'ব? হ'ব।